সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহবেৰা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৰিয়াজ আহমেদে। মিছামাৰী যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে ৰিয়াজ আহমেদে। 89.67% নম্বৰ লাভ কৰি ৰিয়াজ আহমেদে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মিছামাৰীৰ স্প্ৰিংডেল ইংলিছ স্কুলত অধ্যয়নৰত ৰিয়াজ আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিছামাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে আৰু ইয়াকে লৈ বাহবেৰাবাসীও উৎফুল্লিত হৈ পৰিছে। আৰু মই দেখুৱাইছো, এয়া হৈছে ৰিয়াজ আহমেদ মিছামাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰিছে ৰিয়াজ আহমেদে। ৰিয়াজ আহমেদে ডিষ্টিংশ্যন লাভ কৰিছে আৰু 89.67% নম্বৰ লাভ কৰিছে ৰিয়াজ আহমেদে। মই পোনে কথা পাতিম, কেনেকুৱা অনুভৱ? এতিয়া বহুত ভাল অনুভৱ হৈ আছে। কিমান নম্বৰ পালা? মই 89.67% দি পাছ কৰিছোঁ। মই হিন্দী MILত 71 পাইছোঁ, মই ইংলিছত 90 পাইছোঁ, মই ছ'চিয়েল ছায়েন্সত 91 পাইছোঁ, মই ছায়েন্সত 95 পাইছোঁ, মই এডভান্স মেথছত 92 পাইছোঁ আৰু মই মেথছত 99 পাইছোঁ। মেথছত 99? অঁ, ডিষ্টিংশ্যন পাইছোঁ। ডিষ্টিংশ্যন পাইছোঁ। কেনেকুৱা পঢ়িছিলা? মই মানে স্কুলত যেতিয়া গৈ আছিলোঁ তেতিয়া 7 to 8 hours পঢ়িছিলোঁ। এতিয়া ভৱিষ্যতে কি পঢ়াৰ লক্ষ্য? এতিয়া ভৱিষ্যত মই ভাবিছোঁ মই 11th-12th ছায়েন্স ষ্ট্ৰীম ল'ম আৰু PCM কৰিম আৰু এটা ইঞ্জিনিয়াৰ লাইনত ডাঙৰ ইঞ্জিনিয়াৰ হ'ম, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ আশা তোমাৰ? অঁ। নিশ্চয়কৈ মিছামাৰী যি পৰীক্ষা কেন্দ্ৰ আছে, এই পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে ৰিয়াজ আহমেদ নামৰ এইগৰাকী ছাত্ৰই আৰু এই বাহবেৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰণ 89.67% নম্বৰ লাভ কৰিছে ৰিয়াজ আহমেদে। কি ক'ব স্থানীয়? হয়, নিশ্চয়। যিহেতু মই এইখন ৱাৰ্ড সদস্যৰ লগতে মোৰ ভতিজা ল'ৰা ৰিয়াজ আহমেদে বাহবেৰা অঞ্চলৰ কাৰণে সুনাম কঢ়িয়াই আনিছে। অকল বাহবেৰা অঞ্চলে নহয়, তেখেতে বৃহত্তৰ মিছামাৰী অঞ্চলৰ সুনাম কৰি আনিবলৈ সক্ষম হৈছে। তেখেতে যি আমাৰ মিছামাৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শীৰ্ষ স্থান পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু তেখেতৰ এই সাফল্যত আমি বাহবেৰাবাসীয়ে আনন্দ উল্লাসত আছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে যি মনৰ কামনা আগতে যি ভৱিষ্যতে হ'ব বিচাৰিছে তাকে কামনা কৰিছোঁ। আমি আশীৰ্বাদ জনাইছোঁ। স্থানীয় লোক কি ক'ব? হয়, মই এই গাঁৱৰে বাসিন্দা। মই শুনি খুব আনন্দিত হৈছোঁ। আমাৰ এই অঞ্চলৰ কাৰণে ৰিয়াজ আহমেদে মোৰ বন্ধুৰ ল'ৰা হয়, আমাৰ এই অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। সেইকাৰণে আমি খুবেই আনন্দিত হৈছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিশ্চয়কৈ মিছামাৰী যি পৰীক্ষা কেন্দ্ৰ আছে, হাইস্কুল পৰীক্ষা কেন্দ্ৰ, আৰু এই পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে ৰিয়াজ আহমেদে শীৰ্ষ স্থান দখল কৰিছে। ৰিয়াজ আহমেদে 89.67% নম্বৰ লাভ কৰিছে, ডিষ্টিংশ্যন লাভ কৰিছে। আৰু ইয়াৰ লগে লগে গাঁওবাসী উৎফুল্লিত হৈছে। এয়া ৰিয়াজ আহমেদৰ বাসগৃহত সকলো আহি উপস্থিত হৈছে আৰু এইগৰাকী ছাত্ৰক শুভেচ্ছা দিছে সকলোৱে। আৰু ভৱিষ্যতে ৰিয়াজ আহমেদে ভাল ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে। আমিও এইগৰাকী ছাত্ৰক জনাইছো শুভকামনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।